হাই এভৰিৱান, আজি আপোনালোকৰ মাজত লৈ আনিছোঁ এটা ইজি ৰেচিপি। আহকচোন এই ৰেচিপিটো আমি চাওঁ। তো ইয়াতে লৈছোঁ মই 4টা পিঁয়াজখিনি এনেকৈ কাটি লৈছোঁ আৰু লৈছোঁ বিলাহী আপোনালোকে মই 4টা লৈছোঁ, আপোনালোকে বেছি ল'ব পাৰে। আদা লৈছোঁ, নহৰু লৈছোঁ, জলকীয়া লৈছোঁ। তো ইয়াৰ কড়াইখন গৰম হৈ গৈছে, তেল দিলোঁ। তেল দি কিনি ইয়াতে দিছোঁ মই পিঁয়াজখিনি দি প্ৰথমতে পিঁয়াজখিনি দিছোঁ। পিঁয়াজখিনি অকণমান ভাজি কিনি মই বিলাহীখিনি দিম। এয়া পিঁয়াজখিনি অকণমান ভজা হৈ গৈছে, এতিয়া মই বিলাহীখিনি দিম। বিলাহীখিনি দি কিনি এনেকৈ এয়া বিলাহীখিনি দিলোঁ। বিলাহীখিনি দি কিনি এয়া অকণমান ভাজি কিনি এয়া এনেকৈ অকণমান লৰা ভাজা। গেছৰ ফ্লেমটো ল' ফ্লেমতে ৰাখিছোঁ মই। ল' ফ্লেমত এনেকৈ এইখিনি ভাজি লওঁ। তাৰপিছত এয়া মোৰ ভাজা হৈ গৈছে, এইখিনি মই এতিয়া ছাইড কৰি ৰাখি দিম। তো এয়া প্লেট এখনো এনেকৈ ছাইড কৰি ৰাখি দিছোঁ। আপোনালোকে ফ্ৰেণ্ডছ এই ৰেচিপিটো বনাই খাবচোন, খাবলৈ বহুত টেষ্টি হয় পিঁয়াজ আৰু এই বিলাহীৰ ৰেচিপিটো। তো এয়া ইয়াতে দিম অকণমান জিৰা। ইয়াতে দিছোঁ মই গোটা জিৰা আৰু আদা আৰু নহৰুখিনি দিম ইয়াতে। আদা আৰু নহৰুখিনি দিছোঁ, দি কিনি এইখিনি ভাজি ল'ম মই। এয়া এইখিনি মোৰ ভজা হৈ গৈছে, এতিয়া মই এইখিনি ঠাণ্ডা হ'বলৈ দিম। তো এই প্লেট এখনত মই ঠাণ্ডা হ'বলৈ দিছোঁ। ঠাণ্ডা হোৱাৰ পিছত এইখিনি মই পেষ্ট বনাম। তো ইয়াত ঠাণ্ডা হৈ গৈছে, এতিয়া মই এয়া মিক্সি জাৰত দি কিনি এইখিনি মই পেষ্ট বনাই ল'ম। তো এয়া ঠাণ্ডা হৈ গৈছে, এইখিনি মই এয়া মোৰ পেষ্ট ৰেডি হৈ গৈছে। এতিয়া বনোৱা আৰম্ভ কৰোঁ ৰেচিপিটো। তো এয়া কড়াইখন গৰম হৈ গৈছে, ইয়াতে মই দিছোঁ তেল দি কিনি পেষ্টখিনি বনাইছিলোঁ, পেষ্টখিনি কৰিছিলোঁ ইয়াতে দি দিছোঁ। দি কিনি অকণমান পানী দিছোঁ। দি কিনি মই এনেকৈ লৰাই কিনি মছলাখিনি ভালকৈ এনেকৈ ভাজি ল'ম। তো এয়া জলকীয়া দিছোঁ, সোৱাদ অনুযায়ী নিমখ দিছোঁ, হালধি দিছোঁ, জলকীয়া গুড়ি দিছোঁ আৰু গৰম মছলা দিছোঁ। গৰম মছলাখিনি দি কিনি এই মছলাখিনি মই ভালকৈ ভাজি ল'ম। তো এনেকৈ মই মছলাটো ভালকৈ ভাজি লৈছোঁ। এয়া চাওক, এয়া মছলাখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াতে বিলাহী আৰু এয়া পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি দি কিনি ইয়াতে দিছোঁ মই 1 কাপ পানী। আপোনালোকে অকণমান বেছি দিব পাৰে। ভালকৈ এইখিনি সিজাই ল'ব, ভাঙিবলৈ নিদিব। এনেকৈ মই ভালকৈ সিজাই ল'লোঁ। গেছটো ল' ফ্লেমতে ৰাখিছোঁ, ৰাখি কিনে এনেকৈ ঢাকনিখন দি দিম। এনেকৈ মাজে মাজে আপোনালোকে লাৰি থাকিব যাতে তলিত লাগি নাযায়। তো এনেকৈ মোৰ এয়া চাওক, মোৰ ৰেচিপিটো ৰেডি হৈ গৈছে। ৰেচিপিটো চাই আপোনালোকে ভাল পায় যদি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। তো এয়া মোৰ ৰেডি হৈ গৈছে। এতিয়া শেষত মই অকণমান ধনিয়া পাত দি দিছোঁ। ধনিয়া পাত দিয়াৰ পিছত ৰেচিপিটো খাবলৈ আৰু টেষ্টি হৈছে। তো এয়া মোৰ ৰেডি হৈ গৈছে। খাবলৈ আপোনালোকে ভাতৰ লগত নতুবা ৰুটিৰ লগত খাব পাৰে। ৰেচিপিটো চাই ভাল পায় যদি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। ৰেচিপিটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।